প্ৰিয় দৰ্শক, আমি সকলোৱে নহৰু খাওঁ। ৰাতিপুৱা খালী পেটত খাওঁ বা আন খাদ্য প্ৰস্তুত কৰোঁতেও ইয়াক আমি মিহলাই খাওঁ বা যোগ কৰি খাওঁ। মুঠতে নহৰু প্ৰতি ঘৰ মানুহৰ পাকঘৰৰ এবিধ অতি লাগতিয়াল মছলা বা খাদ্যবস্তু। কিন্তু আপুনি জানেনে যে খালী পেটত কেঁচা নহৰু খালে আপুনি কিমানটা বেমাৰৰ পৰা ৰেহাই পাব পাৰে? কিমানটা বেমাৰৰ পৰা নিজকে বচাব পাৰে আপুনি? নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল ধৰিত্ৰী 27 এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এক স্বাস্থ্য সম্বন্ধীয় এটি বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে কেঁচা নহৰু কিয় খাব লাগে আৰু এই নহৰুৱে আপোনাক কি কি বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে, কি কাৰণত কেঁচা নহৰু খাব নালাগে আৰু কিয় খাব নালাগে, আৰু কেঁচা নহৰু কোন সময়ত কেনেকৈ খাব লাগে যাতে আপুনি তাৰ পৰা সম্পূৰ্ণ লাভ পাব পাৰে। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। ঠাণ্ডা দিনত আপুনি যদি চৰ্দি, কাহ, জ্বৰৰ দ্বাৰা অশান্তি পাই থাকে, তেন্তে ইয়াৰ পৰা ৰেহাই পোৱাৰ উপায় নহৰুত লুকাই আছে। কাৰণ কেঁচা নহৰুত থাকে এণ্টিঅক্সিডেণ্টেড, এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল উপাদান, যাৰ বাবে জ্বৰ, চৰ্দি, কাহৰ পৰা ৰেহাই পোৱাত ৰেহাই হয়। কেঁচা নহৰু প্ৰতিদিনে সেৱন কৰিব পাৰিলে আমাৰ শৰীৰটোৱে গৰম পায়, যাৰ বাবে ঠাণ্ডাৰ দিনতো বেছি ঠাণ্ডা অনুভৱ নহয়। যিসকলৰ পেটত গেছ অথবা এচিড বহুত বেছি পৰিমাণৰ উৎপন্ন হয়, তেওঁলোকেও কেঁচা নহৰু খোৱা উচিত। কেঁচা নহৰুৱে পেটৰ বিভিন্ন সমস্যা দূৰ কৰে, লগতে পেটত উৎপন্ন হোৱা বেমাৰৰ বীজাণু ধ্বংস কৰে, যাৰ ফলত ভোক নলগা সমস্যা দূৰ হয়। বিশেষকৈ সৰু ল'ৰা-ছোৱালীক বেছিভাগ বেমাৰৰ বীজাণুৱে আক্ৰমণ কৰে। সেয়েহে সৰু ল'ৰা-ছোৱালীক যদি কেঁচা নহৰু খাবলৈ দিয়া হয়, তেন্তে বেমাৰৰ বাহক বেক্টেৰিয়া আৰু বেমাৰৰ বীজাণু নাথাকিব। যদি আপুনি উচ্চ ৰক্তচাপত ভুগি আছে, তেন্তে আপুনিও কেঁচা নহৰু খাব পাৰে। কেঁচা নহৰুত এলিচিন নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে উচ্চ ৰক্তচাপৰ পৰা নিয়ন্ত্ৰণ হোৱাত সহায় কৰে। এই পদাৰ্থবিধে কলেষ্ট্ৰলৰ মাত্ৰা কম কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত বেমাৰো নিৰাময় হয়। আজিকালি যি হাৰত প্ৰদূষণৰ মাত্ৰা বাঢ়ি আছে, তাৰ বাবে আমি সকলোৱে কেঁচা নহৰু খোৱাটো উচিত। এই বৰ্ধিত প্ৰদূষণৰ বাবে প্ৰায়ভাগ মানুহে হাঁওফাঁওৰ সমস্যা বা লাং কেঞ্চাৰৰ সমস্যাত ভুগি আছে। নিয়মিত কেঁচা নহৰু সেৱনে মানুহৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে, যাৰ বাবে আপুনি এনে কেঞ্চাৰৰ নিচিনা গম্ভীৰ সমস্যাৰ পৰা বাচিব পাৰে। ঠিক একেদৰে যিসকল লোকে দৈনিক স্মকিং কৰে বা বিড়ি, চিগাৰেট আদি খায়, তেওঁলোকেও সদায় কেঁচা নহৰু খোৱা অতি প্ৰয়োজন। যিদৰে দাঁতৰ বিষৰ বাবে লং উপকাৰী, ঠিক তেনেকৈ কেঁচা নহৰু দাঁতৰ বিষৰ সমস্যাৰ বাবেও লাভদায়ক। দাঁতৰ বিষ হোৱা স্থানত কেঁচা নহৰু বটি লগাই থ'লে আৰাম পোৱা যায় আৰু তাত থকা এণ্টিবেক্টেৰিয়েল উপাদানে দাঁতৰ ইনফেকচন ৰোধ কৰে। কেঁচা নহৰুত থকা এলিচিনে আমাৰ শৰীৰত থকা ধমনী আৰু কোশিকাবোৰক তেজত সঞ্চালন উন্নত কৰে আৰু পুৰুষৰ পুংখানুঘাত দূৰ কৰে। কেৱল এয়াই নহয়, পুৰুষৰ হৰম'নৰ স্তৰৰো ভাৰসাম্যতা ৰক্ষা কৰে। যিসকলে শৰীৰৰ যিকোনো স্থানত তেজ জমা হোৱা সমস্যাত ভুগে, তেওঁলোকেও কেঁচা নহৰু খোৱাটো উচিত। কাৰণ কেঁচা নহৰুৱে ব্লাড ক্লটিং বা তেজ জমা হোৱাৰ সমস্যা ৰোধ কৰে আৰু তেজ পাতল হোৱাত সহায় কৰে।
এয়াই আছিল নহৰু খোৱাৰ উপকাৰিতা। এতিয়া জানো আহক কি কি কাৰণত কেঁচা নহৰু খাব নালাগে আৰু কিয় খাব নালাগে। আমি সকলোৱে গম পালোঁ যে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত কেঁচা নহৰু লাভদায়ক, কিন্তু যাৰ নিম্ন ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে কেঁচা নহৰু কেতিয়াও খাব নালাগে। কাৰণ কেঁচা নহৰুৱে ৰক্তচাপ কমায়। গতিকে যিয়ে ইতিমধ্যে নিম্ন ৰক্তচাপত ভুগি আছে তেওঁলোকৰ বাবে কেঁচা নহৰু ক্ষতিকাৰক হ'ব পাৰে। যিসকল লোকৰ লিভাৰ দুৰ্বল তেওঁলোকেও কেঁচা নহৰু সেৱন কৰিব নালাগে, কাৰণ নহৰুত এণ্টিঅক্সিডেণ্টে যথেষ্ট মাত্ৰাত থাকে, যাক দুৰ্বল লিভাৰ বা যকৃতে সহ্য কৰিব নোৱাৰে। নহৰুৱে সাধাৰণতে শৰীৰ গৰম কৰি ৰাখে, সেয়েহে গৰ্ভৱতী মহিলাই কেঁচা নহৰু সেৱনৰ পৰা আঁতৰি থকা উচিত। কেঁচা নহৰুৱে আমাৰ শৰীৰত থকা তেজ পাতল কৰাত সহায় কৰে, সেয়েহে কোনো চাৰ্জাৰী কৰাৰ আগত কেঁচা নহৰু সেৱন কৰিব নালাগে। কাৰণ এনে কৰিলে ইণ্টাৰনেল ব্লিডিং হোৱাৰ সম্ভাৱনা থাকে। প্ৰিয় দৰ্শক, এতিয়া আমি আলোচনা কৰিম নহৰু খোৱাৰ সঠিক পদ্ধতি, যি পদ্ধতি বহুতেই নাজানে, যাৰ ফলত মানুহে নহৰুৰ সঠিক লাভৰ পৰা বঞ্চিত হৈ পৰে। ৰাতিপুৱা খালী পেটত দুফুটা নহৰু এগিলাচ কুহুমীয়া পানীৰ সৈতে খাব পাৰে। কোনোবাই যদি খালী পেটত নহৰু খাবলৈ বেয়া পায় তেন্তে তেওঁ যিকোনো খাদ্যৰ লগত ৰান্ধিও খাব পাৰে। আৰু কোনোবাই যদি কেঁচা নহৰুৰ গোন্ধ সহ্য কৰিব নোৱাৰে তেন্তে তেওঁলোকেও আন যিকোনো চাটনিৰ সৈতে মিহলাইও খাব পাৰে। নহৰুৰ ইতিহাস সিমানেই পুৰণি যিমান মানৱ সভ্যতাৰ ইতিহাস। বহু হাজাৰ বছৰ আগতে কোনো দেশৰ ৰজাই শ্ৰমিকসকলক বা সৈনিকসকলক যথেষ্ট নহৰু সেৱন কৰিবলৈ আদেশ দিছিল আৰু নিজেও সেৱন কৰিছিল। ইয়াৰ একমাত্ৰ কাৰণ আছিল যে নহৰুৱে দেহক শক্তি প্ৰদান কৰে। কিন্তু নহৰুৱে কেনেকৈ শক্তি প্ৰদান কৰে? আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ যে নহৰুত এবিধ এণ্টি-এলিচিন নামৰ পদাৰ্থ থাকে, যি নিষ্ক্ৰিয় হৈ থাকে। কিন্তু যেতিয়া আমি ইয়াক কাটো বা খোলো তেতিয়া এই এলিচিন বায়ুৰ সংস্পৰ্শলৈ আহে আৰু ই সক্ৰিয় হৈ উঠে। আৰু এয়াই হৈছে সেই যাদু, যাৰ বাবে নহৰুৰ উপকাৰী গুণবোৰ অধিক মাত্ৰাত বাঢ়ি যায়। নহৰু কটাৰ পিছত বা খুন্দাৰ পিছত প্ৰায় 5 মিনিট সময় ইয়াক খোলাকৈ ৰাখি থ'ব লাগে, যাতে নহৰুত থকা যাদুকৰী পদাৰ্থ এলিচিন সঠিক মাত্ৰাত সক্ৰিয় হৈ উঠে আৰু শৰীৰৰ বাবে লাভদায়ক হৈ পৰে। প্ৰিয় দৰ্শক, এয়াই আছিল কেঁচা নহৰু সেৱন কৰাৰ উপকাৰিতা। গতিকে আপুনি এই নহৰু খোৱা কেতিয়াৰ পৰা আৰম্ভ কৰিব কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। কিন্তু এটা কথা সদায় মনত ৰাখিব, আপুনি যদি দীঘলীয়া যিকোনো বেমাৰ বা ৰোগত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ নিশ্চয় ল'ব। ধন্যবাদ।